ইতিমধ্যে আমি অন্তিম কাৰ্যসূচীলৈ ঢাপলি মেলিছোঁ। আমাৰ অন্তিম কাৰ্যসূচী সৰুপেটাত এতিয়া আমাৰ দোকানে দোকানে আমাৰ যি ক্ৰেতা আৰু বিক্ৰেতাৰ লগত মোৰ মত বিনিময় আছে আৰু সেইটো সৰুপেটাৰ কাৰ্যসূচী অন্তিম কাৰ্যসূচী হ'বগৈ। আৰু ইমান দিনে যি কাৰ্যসূচী চলালোঁ, এই কাৰ্যসূচীৰ ভিতৰত মই অত্যন্ত বৰপেটাৰত যি ভাৰতীয় জনতা পাৰ্টীৰ নগৰ মণ্ডল কমিটিক মই ধন্যবাদ জনাইছোঁ। কাৰণ তেওঁলোকে মোক কৈছে যে যিহেতু এই সমষ্টিটিত যিহেতু নতুন ঠাই অন্তৰ্ভুক্ত হৈছে, যিহেতু আমাৰ ভৱানীপুৰে হওক বা সৰুপেটা হওক বা হাউলি অঞ্চল হওক, বামুণগুৰি হওক, ফুলৰগুৰি হওক, টাপা, এইপিনে মাদুলিজাৰ, গতিকে মোক বৰপেটাৰত মানে আমাৰ নগৰ মণ্ডলে মোক কৈছিলে যে বৰপেটাৰত কোনো ধৰণৰ সভা মই নকৰিলেও হ'ব, দলৰ কাৰ্যকৰ্তা কৰিব। আৰু তেওঁলোকে মোক কৈছিলে যে যোৱাবাৰ যিহেতু আমি 87% বৰপেটাৰত নগৰ মণ্ডলৰ যি 36টা বুথত আমি পাইছিলোঁ, তেওঁলোকে এইবাৰো কৈছিলে যে নট লেছ দেন 85%। গতিকে মোৰ অনুপস্থিতিত পোনপ্ৰথমতে বৰপেটাৰৰ যি মণ্ডলৰ কাৰ্যকৰ্তাসকলে, ভাৰতীয় জনতা পাৰ্টী বা অসম গণ পৰিষদ বা BPFৰ কাৰ্যকৰ্তাসকলে যি প্ৰচাৰ কাৰ্য চলালে তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আৰু সম্পূৰ্ণ প্ৰচাৰ কাৰ্য চলোৱাৰ পিছত মই যি অঞ্চলসমূহ পৰিভ্ৰমণ কৰিলোঁ, বিশেষকৈ সৰুপেটা অঞ্চল, ভৱানীপুৰ অঞ্চল, হাউলি অঞ্চল, বামুণগুৰি, ফুলৰগুৰি, টাপা নতুন অঞ্চল, আৰু লগতে আমাৰ যি বৰপেটা ৰোড হওক বা সৰভোগে হওক বা বগৰীগুৰি হওক বা বিলাচীপাৰাই হওক বা নিচুকা পঞ্চায়তে হওক বা মাদুলিজাৰ পঞ্চায়ত, আৰু লগতে ছটা পঞ্চায়ত যি আমাৰ যি সৰভোগৰ অন্তৰ্গত, বননগৰ অন্তৰ্গত, আৰু লগতে সৰভোগ টাউনে হওক বা বৰপেটা টাউন আৰু হাউলি টাউন, এইখিনিত প্ৰচাৰ কাৰ্য চলাই মই অতি সন্তুষ্ট। বহু ঠাইতে মোক কৈছে যে মই আহিব নালাগিছিলে, নাহিলে হ'লহেঁতেন। বহু ঠাইতে কৈছিলে আপুনি এইখিনি সময় বেলেগত দিলে হ'লহেঁতেন। তথাপি যিহেতু নতুন স্থান হিচাপে সকলোতে মই মাত এষাৰ লগাইছোঁ। আৰু বিশেষকৈ মই বজাৰ গোটেইখন বজাৰে কাভাৰ কৰিছোঁ, সৰভোগ বজাৰ, বৰপেটাত বজাৰ, হাউলি বজাৰ, ভৱানীপুৰ বজাৰ বা সৰুপেটা বজাৰ, আৰু সকলোতে তেওঁলোকৰ ৰাইজৰ লগত যিটো লিপছ, কাৰণ মই সাধাৰণতে নিৰ্বাচনত প্ৰতিবাৰে মই আগতীয়াকৈ মই ঘোষণা কৰোঁ যে কিমান হাজাৰ ভোটত জিকিম। ইয়াতে যিহেতু 2011 চনত প্ৰথমবাৰৰ কাৰণে ভাৰতৰ ভিতৰত প্ৰথমবাৰৰ বাবে আমি কমিউনিষ্টক আমি পৰাজয় কৰিছিলোঁ সৰভোগ সমষ্টিৰ কাৰ্যকৰ্তাসকলে। আৰু তেতিয়া সৰভোগ সমষ্টিত আমানতৰ ধন বাজেয়াপ্ত হৈছিলে CPM দলৰ বৰ্তমানৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াৰ। আৰু পৰৱৰ্তী সময়তো তেখেতৰ প্ৰায় 30,000 ভোটত ব্যৱধানত পৰাজয় হৈছিলে। যোৱা 2021 চনত দলে মোক পাটা চাৰ্ভিচলৈ প্ৰেৰণ কৰিছিলে, আৰু সেইখিনি সময়ত মই তাত 62,000 ভোটৰ ব্যৱধানত মই জয়লাভ কৰিছিলোঁ। আৰু এইবাৰ মই পুনৰ দলে মোক আমাৰ যি নতুনকৈ গঠিত ভৱানীপুৰ সৰভোগলৈ মোক প্ৰেৰণ কৰিছিলে। আৰু এইখিনি প্ৰেৰণ কৰাৰ পিছত মই যিটো দেখিলোঁ যে বিশেষকৈ সংখ্যালঘু এলেকাৰ ভোট যোৱাবাৰ 83,000 ভোট পাইছিলে, CPMে পাইছিলে, আৰু তাৰে লগত 83,000 লগত প্ৰায় সংখ্যাগুৰু অঞ্চলৰ ভোট পাইছিলে আপোনাৰ 13,000 ভোট পাইছিলে। কিন্তু সংখ্যালঘু অঞ্চলৰ বগৰীগুৰি হওক, নিচুকা হওক বা আমাৰ বিলাচীপাৰাই হওক বা বালাৰপিটাই হওক বা বান্দৰখোৱাই হওক বা চাহপুৰে হওক বা জামাদাৰগুৰি হওক বা কলভাঙা অঞ্চলত, এইখিনি অঞ্চলত মানে কি এই বিধায়কজনে, CPMৰ বিধায়কজনে প্ৰতাৰণা কৰিছে, ৰাইজক কোনো ধৰণৰ সাক্ষাৎ দিয়া নাই, কাম কৰা দূৰৰ কথা। আৰু সেইখিনি মিলি পেলাই মই যিটো দেখিছোঁ, আৰু সেইটো দেখি পেলাই মই নিশ্চিত হৈছোঁ যে ৰাইজৰ লগত মত বিনিময় কৰি বা ৰাইজৰ লিপছ দেখি পেলাই মই নিশ্চিত হৈছোঁ যে এইবাৰ আমাৰ ভাৰতীয় জনতা পাৰ্টী বা NDA প্ৰাৰ্থী হিচাপে মই জয়লাভ কৰিম। আৰু প্ৰত্যেকবাৰে যিহেতু মই আপোনালোকক সংখ্যা কওঁ, গতিকে এইবাৰো মই 22,000 ভোটত আমি জয়লাভ কৰিম আমি, আৰু সেই জয়লাভৰ দিশে আমি গৈ আছোঁগৈ। আৰু এইটো যিটো ধাৰণা, এই ধাৰণাটো মই এনে মুখেৰে কোৱা নাই, বিভিন্ন হেৰিয়াৰ পৰা কৈছোঁ, বিভিন্ন ছাৰ্ভেৰ পৰা কৈছোঁ, আৰু লগতে মানুহৰ লগত যিটো 1-to-1 যি কণ্টেক্ট, এই কণ্টেক্টৰ আধাৰতো কৈছোঁ। গতিকে স্বাভাৱিকতে এইবাৰ সংখ্যালঘু অঞ্চলৰ মানুহেও এইবাৰ উজান দিছে যে তেওঁলোকে বিভিন্ন দল মত নিৰ্বিশেষে সকলোৱে তেওঁলোকে কৈছে যে উন্নয়নৰ স্বাৰ্থত, কাৰণ কিয় বৰপেটাৰ উন্নয়ন দেখিছে ৰাইজে, সংখ্যালঘু ৰাইজে দেখিছে, ইপিনে সৰভোগৰ উন্নয়ন দেখিছে, বজালীৰ উন্নয়ন দেখিছে। গতিকে সেই সময়ত পূৰ্বতে নিশ্চিত ৰূপত মই আমাৰ বগৰীগুৰি বিলাচীপাৰা অঞ্চলত, নিচুকা অঞ্চলত কাম কৰিব পৰা নাছিলোঁ, কাৰণ যিহেতু তেওঁলোকৰ সম্পৰ্ক কম আছিলে। কিন্তু অধিক সম্পৰ্ক আছিলে CPMৰ
বৰ্তমানৰ বিধায়কগৰাকীৰ বা প্ৰাৰ্থীগৰাকীৰ। তাৰপিছতো তেওঁলোকে যি উন্নয়ন কৰিব লাগিছিলে বা কৰাৰ কাৰণে যি স্ক'প আছিলে সেই ক্ষেত্ৰত ব্যৰ্থ হৈছে। মই যি 5,15,00,000 টকা ব্যয় সাপেক্ষে সৰভোগত যি গান্ধী হলৰ যি পুনৰ নিৰ্মাণ কৰিছিলোঁ, আনকি টকা পইচা খৰচ কৰাৰ পিছতো সেইখিনি কাম এতিয়াও সম্পূৰ্ণ কৰিব নোৱাৰিলে। গান্ধী হলটো যোৱা প্ৰায় 5টা নহয় প্ৰায় 5.5 বছৰে। ঠিক তেনেকুৱাকৈ আমি মহকুমা চিভিল হস্পিটেলখন যিখন মই আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সৰভোগৰ আমাৰ নিজ দমকাত আমি তাতে আধাৰশিলা স্থাপন কৰিছিলোঁ। আমাৰ ঠিক 19 চনতে কৰিছিলোঁ। সেইখনো সম্পূৰ্ণ হোৱাৰ পিছতো কিন্তু কোনো ধৰণৰ চৰকাৰৰ লগত যি যোগাযোগৰ অভাৱৰ বাবে আমি হস্পিটেলখন খুলিব পৰা নাই। অথচ মই বিধায়কৰ দায়িত্বত থাকোঁতে ভলুকাডোবাত মই মডেল হস্পিটেল মই খুলিছিলোঁ। ঠিক তেনেকুৱাকৈ বৰপেটা ৰোডৰ যিখন হস্পিটেলতো এক্সটেনশ্যন পাৰ্টটো আমি অকল খোলাই নহয়, শ্বিফ্ট কৰি পেলাই যে বহল পৰিসৰৰ কৰাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। সৰভোগত কোনো অভাৰব্ৰিজ হ'ব বুলি ভবা নাছিলে, মানুহৰ ধাৰণা নাছিলে। এতিয়া সৰভোগত অভাৰব্ৰিজৰ কাম চলি আছে। ঠিক তেনেকৈ মানে বৰপেটা ৰোড অভাৰব্ৰিজৰ যিহেতু আমি 24 চনতে ৰাইজৰ বাবে আমি মুকলি কৰি দিছোঁ। ঠিক তেনেকৈ বিজ্ঞান কলেজ, বৰনগৰ বিজ্ঞান কলেজৰ লগতে বৰপেটা ৰোডৰ GLC বিজ্ঞান কলেজৰ ইতিমধ্যে সুন্দৰকৈ তাৰ মানে ক্লাছসমূহ চলি আছে। বহুত স্নাতক ইতিমধ্যে কেইবাশ স্নাতক তাৰ পৰা ওলাইছে। ইয়াৰ উপৰি বিভিন্ন আন্তঃগাঁথনিৰ লগতে নতুনকৈ আমি যি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি সহযোগত আমি ইতিমধ্যে মানাহলৈ যোৱা ৰাস্তাত যি 71 কোটি টকা ব্যয় সাপেক্ষে ৰাস্তা আমি কাম কৰিছোঁ। তাৰোপৰি চকচকাৰ পৰা মাদুলি যোৱা ৰাস্তা, সেইপিনে যদি কলগাছিলৈ যদি যাওঁ তেতিয়াহ'লে দেখা পাওঁ যে সেইপিনে কলগাছিৰ পিনে ৰূপহীৰ পৰা ভাল, কিন্তু এই 3.5 কিলোমিটাৰ বেয়া আছিলে। সেইটোৰো কাম আৰম্ভ হৈছে। ইয়াৰ উপৰি 26টা পথ মই নিজে মুখ্যমন্ত্ৰীক কৈ পেলাই মই আনিছিলোঁ, সেই কামবোৰো চলি আছে। এনেকুৱাকৈ আমি সৰ্বস্পৰ্শী সৰ্বব্যাপী আঁচনিৰে আগন্তুক দিনতো নিশ্চিত ওপৰত কাম কাজ আমি কৰিব পাৰিম। আৰু মই জনসাধাৰণৰ যিটো উৎসাহ দেখিছোঁ, সৰ্বস্পৰ্শী সৰ্বব্যাপী উৎসাহ, নিশ্চিত ওপৰত আগন্তুক দিনত আমি 22,000তকৈ অধিক ভোটত আমি জয়লাভৰ আমাৰ আশা আছে। মোৰ ফালৰ পৰা এইখিনিয়ে মই আপোনালোকক জনালোঁ। আৰু এইখিনি সময়ত যিহেতু কেম্পেইন কিছু বন্ধ হ'ব, এইখিনি সময়ত সৰ্বসাধাৰণ ৰাইজৰ লগতে সংবাদ মাধ্যমৰ যিটো সহযোগ কৰিলে তাৰ কাৰণে তেওঁলোককো মই আন্তৰিক ধন্যবাদ জনাইছোঁ। 70,000 নহয়, 77,000 আছে। 77,771টা ভোট আছে ধৰ্মীয় সংখ্যালঘু অঞ্চলৰ ভোট। গতিকে এই 77,771টা যি ভোট, সেই ভোটৰ পৰা নিশ্চিত ওপৰত মানে মই আগন্তুক দিনত মই অতি কমেও 10,000 ভোট ধৰ্মীয় সংখ্যালঘুৰ ভোট পাম, এইটো নিশ্চিত। আৰু ক'ত কিমান পাম সেই কথাষাৰ মই আজিয়ে ক'ব খোজা নাই। নিশ্চিত ওপৰত আপোনালোকক 9 তাৰিখৰ পিছত মই কোনটো পঞ্চায়তত কিমান ভোট পাম মই আপোনালোকক মই জনাই দিম। গতিকে ধৰ্মীয় সংখ্যালঘুসকলে মোহাচ্ছন্ন হৈছে, কাৰণ তেখেতে যি ধৰণৰ 83,000 ভোট পাইছিলে ধৰ্মীয় সংখ্যালঘুৰ ভোট যোৱাবাৰ, আৰু বাকী আমাৰ ধৰ্মীয় সংখ্যাগুৰুৰ ভোট পাইছিলে 13,000 ভোট পাইছিলে। গতিকে যি সময়ত নেকি 83,000 ভোট পাইছিলে, আৰু সেই সময়ত 83,000 ভোট পোৱাৰ পিছতো আজি কিছুদিন আগতে মই সৰভোগৰে এটা মানে পৰ্টেল চেনেলত তেখেতক যেতিয়া সাংবাদিকে সুধিছিলে আপুনি কোন কোন গাঁৱত কাম কৰিছে, তেখেতক সাংবাদিকজনে সুধিছিলে যে আপুনিতো কাম কাজ কৰা নাই। আৰু তেখেতে তেতিয়া নিজে মুখেৰে কৈছিলে নহয় মই কাম কাজ কৰিছোঁ। তেতিয়া কৈছিলে ৰাস্তা ঘাট আপুনি পোৱা নাই। আৰু তেতিয়া ৰাস্তা ঘাটৰ কথা কওঁতে তেখেতৰ মুখেৰে যিকেইখন গাঁৱৰ নাম ওলাইছিলে, সেইকেইখন গাঁৱৰ নামত এখন গাঁও সংখ্যালঘু অধিকৃত গাঁৱৰ নাম মুখেৰে ওলোৱা নাই। গতিকে সেইখিনি কথা মই জ্ঞাত নহয়, সেইখিনি কথা যি ধৰ্মীয় সংখ্যালঘু অঞ্চলৰ ৰাইজে মোক জনাইছে। গতিকে নিশ্চিত ওপৰত মই এইকেইদিন যিহেতু সমগ্ৰ সমষ্টিতে ঘূৰি আছোঁ, গতিকে যি 77,000 যি ভোট আছে, 77,771টা ভোট আছে, সেই ভোটাৰসকলে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি প্ৰধানমন্ত্ৰী আৱাস যোজনা হওক বা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি অভিলাষী আঁচনি অৰুণোদয় হওক বা মাইক্ৰ' ফাইনেন্সৰ জৰিয়তে যি ঋণমুক্ত কৰাৰ যি আঁচনি হওক বা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি, সেইবোৰ আঁচনিও তেওঁলোকে পোৱাৰ উপৰিও ৰেচন কাৰ্ডৰ জৰিয়তে যি আয়ুষ্মান ভাৰতৰ যি সুবিধা বা চাউল হওক বা চেনি হওক বা দাইল বা নিমখৰ যি সুবিধা, যে আমাৰ চৰকাৰখনে সৰ্বস্পৰ্শী সৰ্বব্যাপী, এয়া অকল দুখীয়াৰ ক্ষেত্ৰতহে প্ৰযোজ্য হৈছে, কোনো ধৰণৰ জাতি ধৰ্মৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা নাছিলে। গতিকে সেইকাৰণে
ইতিমধ্যে যিহেতু ধৰ্মীয় সংখ্যালঘু ৰাইজ যিহেতু ইতিমধ্যে শিক্ষিত হৈ উঠিছে, গতিকে এতিয়া তেওঁলোকক পূৰ্বৰ দৰে ভোট তেওঁলোকৰ পৰা লোৱাৰ এইবাৰ কোনো সুযোগ নাই। এইবাৰ সকলো ধৰ্মীয় সংখ্যালঘু লোকে ৰাইজৰ বিবেক ভোট দিব আৰু ধৰ্মীয় সংখ্যাগুৰু ৰাইজৰ বিবেক ভোট দিব। আৰু সেই বিবেক ভোটত মই ভাবোঁ যে উন্নয়নৰ বাবে একমাত্ৰ এটা ইছ্যুৰ কাৰণে মানুহে ভোট প্ৰদান কৰিব, কাৰণ বৰপেটা ৰোডতে হওক, সৰ্বগতে হওক, বজালিতে দেখিছে যে আৰু অধিক আমি এই অঞ্চলত যি কামবোৰ কৰিবলগীয়া আছে এই সমষ্টিটোত, বা বিশেষকৈ আমাৰ সৰুপেটা অঞ্চলতে হওক বা ভৱানীপুৰতে হওক বা হাউলি অঞ্চলত, যিহেতু সেইটো অঞ্চল নতুন অঞ্চল, যেনেকুৱা হাউলি অঞ্চলত মানুহে গোবিন্দ দাস ডাঙৰীয়া যিটো বিধায়ক আছিলে, যোৱা 5টা বছৰত তাত কংগ্ৰেছৰ বিধায়ক থাকিলে, হাউলি অঞ্চলৰ উন্নয়ন স্থবিৰ হৈছে। গতিকে হাউলি অঞ্চলৰ ৰাইজে তেওঁলোকে ইতিমধ্যে মই পাৰ্চেণ্টেজটো কৈ দিওঁ যে হাউলি অঞ্চলত মই যিসমূহ ধৰ্মীয় সংখ্যাগুৰু ভোট মই নট লেছ দেন 85%তকৈ তলত নাপাওঁ। ঠিক তেনেকুৱাকৈ হাউলি অঞ্চলত ধৰ্মীয় সংখ্যালঘুসমূহৰ যি ভোট আছে সেই ভোটত মই 30%তকৈ ওপৰত পাম। ঠিক তেনেকৈ ভৱানীপুৰ সৰুপেটা অঞ্চলত তাত ধৰ্মীয় সংখ্যালঘুৰ ভোটৰ মই 30% ওপৰত পাম আৰু 90% ভোট সেই অঞ্চলত ৰাইজে ইতিমধ্যে মোক কৈছে, মোক বহুখন গাঁৱত কৈছে। আজিও ৰাতিপুৱা গৈছিলোঁ। আনকি প্ৰায় 270টাৰ ভিতৰত 60টা চেণ্টাৰত CPM-ৰ এইবাৰ 0 আহিব ফল। তেওঁলোকে এটা ভোটো নাপায়, এটা ভোট নোপোৱাকৈ নিৰাশ হ'ব। এই কথাষাৰো মই আপোনালোকক জনালোঁ। এটা ভোটো তেওঁলোকে পোৱাৰ সম্ভাৱনা নাই, কাৰণ ৰাইজে কৈছে যে আমি এই অঞ্চলত এটা ভোটো নিদিওঁ, তেনেকুৱা কথাও মোৰ আগত কৈছে। গতিকে সেইকাৰণে এতিয়া এই নিৰ্বাচনটো, এইবাৰ সৰ্বভোগ সমষ্টিৰ নিৰ্বাচনটো এতিয়া ধৰ্মীয় সংখ্যালঘুৰ নিৰ্বাচন হৈ থকা নাই। এই নিৰ্বাচনটো হৈছে উন্নয়নৰ নিৰ্বাচন আৰু সকলোৱে দেখিছে যে উন্নয়ন প্ৰয়োজন আছে। বৰপেটাতো প্ৰয়োজন আছে, সৰুপেটাত প্ৰয়োজন আছে, ভৱানীপুৰত প্ৰয়োজন আছে, হাউলিতো প্ৰয়োজন আছে, সৰভোগতো প্ৰয়োজন আছে। গতিকে উন্নয়নৰ স্বাৰ্থতে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি প্ৰায় 1,20,000 মানুহৰ যি সমাগম, যি এটা ৰেকৰ্ড ভংগ কৰিলে। 2016 চনত আছিলে প্ৰায় আমাৰ 1 লাখ মানুহ হৈছিলে। এইবাৰ একেবাৰে শিমলাগুৰি পাৰ হৈ পেলাই 10 মাইল চুকৰ পৰা মানুহ আহিব পৰা নাই, ঠেৰ খাই আছিলে। এইপিনে কলভাঙাৰ পৰা মানুহে খোজকাঢ়ি আহিব পৰা নাই, এইপিনে অভাৰব্ৰিজৰ এইটো ফালৰ পৰা মানুহ খোজকাঢ়ি ফিল্ডলৈ আহিব পৰা নাই। গতিকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি যিটো মানুহৰ যি শ্ৰদ্ধা আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ তেওঁৰ যি মন্ত্ৰ, যে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, এই মন্ত্ৰৰ আধাৰতে সকলোৱে শিলডল ভাঙি ওলাই আহিছে। তাৰোপৰি যি অসমৰ বিকাশমুখী যাত্ৰা, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি বিকাশমুখী যাত্ৰা যাতে আমি আৰু আগুৱাই যদি নিব পাৰোঁ, তাৰ কাৰণে সকলোৱে কৈছে যে নহয়, আমাৰ এই ভৱানীপুৰ সৰ্বভোগ সমষ্টিত চৰকাৰৰ লগত থকা এজন বিধায়কৰ প্ৰয়োজন বুলি মত পোষণ কৰিছে। দুৰ্ভাগ্যজনকভাৱে সৰ্বভোগ সমষ্টিত কেইবাবাৰো বিৰোধী বিধায়ক থকাৰ ফলস্বৰূপে বহু পিছুৱাই গৈছিলে, কিন্তু মই 10টা বছৰ বিধায়ক হৈ থকাৰ পিছত এই সমষ্টিখন বহু আগুৱাই লৈ গৈছোঁ আৰু আগন্তুক দিনত যাতে পূৰ্ণাংগ যাতে ৰূপ দিব পাৰোঁ, তাৰ কাৰণে নিশ্চিত ৰূপত প্ৰয়াস চলাম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।